নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। এই মুহূৰ্তত জানাবলৈ লৈছো দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত খাৰুপেটীয়াৰ শাক-পাচলিক লৈ এটা উদ্বেগজনক খবৰ লৈ অহাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খাৰুপেটীয়াৰ শাক-পাচলিক লৈ যি মন্তব্য কৰিছিল, মুখ্যমন্ত্ৰীয়ে কৰা সেই মন্তব্যৰ বিপৰীতে তথ্য সদনত দাঙি ধৰিছে কৃষিমন্ত্ৰী তথা অতুল বৰাই। মুখ্যমন্ত্ৰীয়ে খাৰুপেটীয়াৰ শাক-পাচলি নাখাবলৈ যি আহ্বান জনাইছিল আৰু তাৰ পিছতেই সদনত এতিয়া ন বিস্ফোৰক তথ্য দাঙি ধৰিছে কৃষিমন্ত্ৰী তথা অতুল বৰাই। এই সন্দৰ্ভত সবিশেষ জনাম ফুল প্লেটৰ মাধ্যমেৰে। যোৱা দুদিন পূৰ্বে খাৰুপেটীয়াৰ পাচলি বিষাক্ত বুলি কৈছিল মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খাৰুপেটীয়াৰ শাক-পাচলি খাই অসমৰ মানুহক মৰিব দিব নোৱাৰি, এনেদৰে স্পষ্টভাৱে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰীগৰাকীক। বিসদৃশ পাচলি নাখাবলৈ অসমবাসীক আহ্বান জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু সদনত ইয়াৰ বিপৰীত তথ্য দাঙি ধৰিলে কৃষিমন্ত্ৰী তথা অতুল বৰাই। অতুল বৰাই এই সন্দৰ্ভত অতি স্পষ্টভাৱে কয় যে খাৰুপেটীয়াত উৎপাদিত শস্যত কোনো ধৰণৰ বিষ নাই। খাৰুপেটীয়াৰ শস্য সাধাৰণ মানুহৰ বাবে খোৱাৰ একেবাৰে উপযোগী হয়। পাচলিৰ গুণাগুণ পৰীক্ষাৰ অন্তত প্ৰমাণ হৈছে এই তথ্য। কংগ্ৰেছ বিধায়ক আসিফ নাজাৰাৰ লিখিত প্ৰশ্নত এই উত্তৰ দিয়ে কৃষিমন্ত্ৰী তথা অতুল বৰাই। এটা ডাঙৰ খবৰ জনাইছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা সেই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছিল কৃষক বিক্ৰেতা। ৰাজনৈতিক উদ্দেশ্যত মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰা বুলি একাংশই দাবী কৰিছিল। পৰৱৰ্তী খবৰ, চৰকাৰী ঘৰ যিসকলে লাভ কৰা নাই সেইসকলৰ বাবে এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ। শীঘ্ৰেই তেওঁলোকে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ আৰু প্ৰথম কিস্তিৰ ধন লাভ কৰিব আহি থকা 19 মাৰ্চত। ইতিমধ্যে তালিকা প্ৰকাশ কৰা হৈছে। নতুন তালিকা মতে 3,80,000 পৰিয়ালে লাভ কৰিব শীঘ্ৰেই একোটিকৈ চৰকাৰী ঘৰৰ সুবিধা। এই সন্দৰ্ভত সবিশেষ জনাবলৈ চেষ্টা কৰিম ফুল প্লেটৰ মাধ্যমেৰে। আহি থকা 19 মাৰ্চত লাখ লাখ লোকৰ একাউণ্টত সোমাব PMAYৰ আঁচনিৰ ধন। প্ৰায় 3,80,000 হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে বিতৰণ কৰিব প্ৰথম কিস্তিৰ ধন। বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিব এইসমূহ ধন। এপ্ৰিল মাহত আৰু 3,80,000 লোকক দিয়া হ'ব একোটিকৈ চৰকাৰী ঘৰ। এপ্ৰিল-মে মাহত পুনৰ প্ৰদান কৰিব 3,80,000 বিনামূলীয়া ঘৰ। এতিয়ালৈকে প্ৰায় 22 লাখ পৰিয়ালে লাভ কৰিছে বিনামূলীয়া ঘৰৰ সুবিধা। পোনপ্ৰথমে পকী ঘৰ নথকা পৰিয়ালে কৰিব লাগিব জিঅ' টেগিং। বিভাগৰ পৰিৱৰ্তে জীৱিকা সখীসকলে কৰিব পাৰিব জিঅ' টেগিং। ছেল্ফ জিঅ' টেগিঙৰ ব্যৱস্থাও কৰিছে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত হ'ব অনুমোদন প্ৰক্ৰিয়া সম্পন্ন। জিলা পৰ্যায়ৰ অনুমোদনৰ পিছত জনোৱা হ'ব ভাৰত চৰকাৰক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰৰ সন্দৰ্ভত এনেদৰে বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। আহি আছে বহাগ বিহু। আপোনাৰ অঞ্চলত বহাগ বিহুৰ বাবে আয়োজন কৰিছে নেকি সাংস্কৃতিক সন্ধিয়া নাইবা ষ্টেজ প্ৰগ্ৰাম? কিয়নো এইবাৰ মঞ্চ কপাবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকল। আৰু কোনজন কণ্ঠশিল্পীক কিমান মাননি দিলে মঞ্চ কপাবলৈ যাব আপোনাৰ অঞ্চলত সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম ফুল প্লেটৰ মাধ্যমেৰে। এইবাৰ বিহু মঞ্চ কপাবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ৰাজ্যৰ গায়ক গায়িকাসকল। জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি একেবাৰে মৰ্মিতা মিত্ৰলৈকে বিহু মঞ্চত কোনজন কণ্ঠশিল্পীৰ কিমান মাননি জানি লওক এই ভিডিঅ'ৰ মাধ্যমেৰে। একেবাৰে দামী কণ্ঠশিল্পীৰ প্ৰথম স্থানতেই আছে জুবিন গাৰ্গ। জুবিন গাৰ্গৰ মাননি হৈছে 7 পৰা 15 লাখ টকাৰ ভিতৰত, অৰ্থাৎ জুবিন গাৰ্গক গীত পৰিৱেশন কৰিবলৈ হ'লে আপুনি দিব লাগিব 7 পৰা 15 লাখ টকাৰ ভিতৰত। লগতে আচুৰ্য বৰপাত্ৰৰ মাননিৰ পৰিমাণ হৈছে 3 পৰা 5 লাখ টকাৰ ভিতৰত। ইয়াৰ লগতে নীল আকাশৰ মাননিৰ পৰিমাণ হৈছে 3 পৰা 5 লাখ টকাৰ ভিতৰত। যদিহে আপুনি প্ৰিয়ংকা ভৰালীক গীত পৰিৱেশন কৰিবলৈ মাতে তেন্তে তেওঁক দিব লাগিব 3 পৰা 4,50,000 টকাৰ ভিতৰত। ঠিক সেইদৰে দীপলিনা ডেকাক দিব লাগিব 3 পৰা 4 লাখ টকাৰ ভিতৰত গীত পৰিৱেশন কৰিবলৈ গ'লে। কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ মাননিৰ পৰিমাণ হৈছে 3 পৰা 4 লাখ টকাৰ ভিতৰত। আৰু তাৰপিছতেই ক'বলৈ লৈছোঁ এইবাৰ শংকুৰ ৰাজ কোঁৱৰৰ কথা। শংকুৰ ৰাজ কোঁৱৰক আপুনি দিব লাগিব 4 পৰা 7 লাখ টকাৰ ভিতৰত। ভিগু কাশ্যপক দিব লাগিব 2 পৰা 3,50,000 টকাৰ ভিতৰত গীত পৰিৱেশন কৰিবলৈ গ'লে। ঠিক সেইদৰে কুসুম কৈলাশক দিব লাগিব আপুনি 2 পৰা 3 লাখ টকাৰ ভিতৰত। মন্টুমণি শইকীয়াক দিব লাগিব 3 পৰা 4 লাখ টকাৰ ভিতৰত। লগতে প্ৰবীণ বৰাক দিব লাগিব 3,50,000 টকাৰ পৰা আৰম্ভ কৰি 4 লাখ টকাৰ ভিতৰত।
মৰ্মিতা মিত্ৰক দিব লাগিব আপুনি 2ৰ পৰা 4 লাখ টকাৰ ভিতৰত ঠিক সেইদৰে জুবলি বৰুৱাক দিব লাগিব 3ৰ পৰা 4 লাখ টকাৰ ভিতৰত লগতে নীলাক্ষী নেওগক দিব লাগিব 3,50,000 টকাৰ পৰা আৰম্ভ কৰি 4,50,000 টকাৰ ভিতৰত ঋষা ভৰদ্বাজক দিব লাগিব 2ৰ পৰা 3 লাখ টকাৰ ভিতৰত গীত পৰিৱেশন কৰিবলৈ গ'লে প্ৰাণদীপক দিব লাগিব 3 লাখৰ পৰা 3,50,000 টকাৰ ভিতৰত লগতে সুভাষণা দত্তক দিব লাগিব আপোনাৰ অঞ্চলত গীত পৰিৱেশন কৰিবলৈ গ'লে 3,50,000 টকাৰ পৰা 4,50,000 টকাৰ ভিতৰত আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে সাৱধান ৰাজ্যবাসী ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে মুষলধাৰ বৰষুণ প্ৰান্তে প্ৰান্তে শিল বৰষুণো অহাৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে বিশেষকৈ আজি নিশাৰ অন্তত সাৱধানে থাকিবলৈ একেবাৰে নাপাহৰিব কিয়নো ঘণ্টাত প্ৰায় 70ৰ পৰা আৰম্ভ কৰি 80 কিলোমিটাৰ বেগেৰে আহিব পাৰে ধুমুহা এই সন্দৰ্ভত 29খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সবিশেষ জনাম জেডি নিউজৰ সমূহ দৰ্শকক ফুল প্লেটৰ মাধ্যমেৰে আৰম্ভ হ'ল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণ 23খনকৈ জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যত বতৰে লৈছে ইতিমধ্যে ভয়ংকৰ কাল ৰূপ ভয়ংকৰ ৰূপত আহিছে এবাৰ ধুমুহা বৰষুণ ঘণ্টাত প্ৰায় 70ৰ পৰা আৰম্ভ কৰি 80 কিলোমিটাৰ বেগত আহিব পাৰে প্ৰচণ্ড ধুমুহা ৰাজ্যৰ ভিন্ন প্ৰান্তত অন্ধকাৰ হৈ পৰিছে আকাশ হঠাৎ বিজুলী ঢেৰেকনিৰে আহিছে বৰষুণ ধুমুহা ৰাজ্যৰ ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান বাগৰি পৰিছে ইয়াৰ উপৰিও বহু ঠাইত প্ৰকাণ্ড গছ চৌদিশে কেৱল ইতিমধ্যে হাহাকাৰময় অৱস্থা বৰষুণৰ লগতে শিলো পৰিছে বহু ঠাইত গোৱালপাৰা বৰপেটা বঙাইগাঁও নলবাৰী বাক্সা ইয়াৰ উপৰিও বজালী তামুলপুৰ ওদালগুৰি দৰঙকে ধৰি কামৰূপ পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ আৰু কৰিমগঞ্জ হাইলাকান্দি হোজাই নগাঁও শোণিতপুৰ বিশ্বনাথ আৰু গোলাঘাট যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰ আদিৰ দৰে 23খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ